কীৰ্তন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ পদ শোক নিগদতি পৰি কীৰ্তন ৰেচৰ কৃষ্ণে ঋষি সংগে যাই পাইলত নগৰ ঋষি সমস্তক প্ৰভু দুই মুক্তি কৰি কৃষ্ণ আপুনিও দুই ৰূপ শুই দেব হৰি দুয়ো ভকতৰ গৃহে গইলায় একেবাৰে দুয়ো ভক্তে পুজিলন্ত টকাৰে দুয়ো কথা একেবাৰে নপাৰে কহিত জনকৰ আগে ভক্তি শুনা পৰি ক্ষিত ৰথৰ নামিনা ঋষি গণ মেহৰি গৃহ কলাগিয়া ৰাজা নীলা বস্ত্ৰ পাৰি দীপঘট ফল ধৰিলে কণাৰীজনে কৃষ্ণ দণ্ড ছত্ৰ চামৰে ধৰিলে বিপ্ৰগহনে পঞ্চ শব্দে বাজে বেদ পঢ়ে যত মুনি আকা কলংঘিল জয় জয় কৃষ্ণ ধ্বনি ৰত্নৰ মন্দিৰে কোষা খন শাৰী শাৰী তাতে নিয়া ঋষি গণ বখাইলা দৰি কৃষ্ণ কোব খাইলা নিয়া মহাহিংসাখনে শ্বেত চামৰে ৰাজা ধুলে ৰংগমনে নৱছত্ৰ বাপাই সমস্ত পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাৱে লাগ তপ জপ জাগ যজ্ঞ দানে একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে অভিষেক নকৰয় মানে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে যিসকল একান্ত ভকত একান্ত মানে হৈছে এক যুগ অন্ত যোনে একতেই অন্ত হৈ আছে শেষ হৈ আছে সেইজনেই হৈছে একান্ত ভকত
যি সমস্ত কৰ্ম ভগৱন্তক অৰ্পণ কৰিছে, কৃষ্ণক, সেইজনেই হৈছে একান্ত ভকত। সেইকাৰণে ভগৱন্ত কৃষ্ণই নাৰদক কৈছে, হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ ৰৈ, যোগীৰ হিয়া এৰি সমুদায়, থাকোঁহো ভক্তৰ কীৰ্তনক চাই। কোনসকল ভকতৰ কীৰ্তন চাই ভগৱানে কৈছে, নাহম তৃষ্টামি বৈকুণ্ঠে যোগিনম হৃদয় নচ, মদ্ভক্ত যত্র গাৱন্তি তত্র তিষ্ঠামি নারদ। নাহম তিষ্ঠামি বৈকুণ্ঠে, নাহম বসামি বৈকুণ্ঠে। বোলে যোগিনম হৃদয় নচ, মদ্ভক্ত যত্র গাৱন্তি তত্র তিষ্ঠামি নারদ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বহিয়া যথাত। বোলে বৈকুণ্ঠক পৰিহৰি, যোগীৰ হিয়া এৰি থাকা হৰি সাক্ষাতে তথাত। গতিকে আপোনালোক নাভাবিব যে ভগৱন্ত বস্তু আমাৰ মাজত নাই বুলি। সম্পূৰ্ণৰূপে ভগৱন্ত বস্তু আমাৰ মাজত সাক্ষাৎ বিদিত হৈ আছে। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। গতিকে বাপাইসকল, সেই পৰম গুৰু আশ্ৰয়ত আশ্ৰিত হয়, পৰম গুৰুৰ আদৰ্শৰে আপোনাসৱ এই চকলাটিং বাগান বুলি কৈ দিলে মানুহবিলাকে ভাবে বোলে কি ৰকম মানুহ ৰে, এৰা বোলে বাগানের মানুহ, হয়নে বাৰু? বাগানীয়া মানুহ, হয়নে বাৰু? সকলোৱে আমাক কিমান লঞ্চনা ভঞ্চনা কৰি থাকে, উপলম্ভা কৰে। কিন্তু বাগানৰ ভকতসকল, বাগানৰ ভক্তিটো, ভগৱন্তৰ প্ৰতি যিটো প্ৰেম, ভগৱন্তৰ প্ৰতি যিটো দৃঢ়তা, গুৰু ধৰ্মৰ প্ৰতি যিটো দৃঢ়তা, আমাৰ বাগানৰ পৰাই আৰম্ভ কৰিব পাৰে। বোলে এতিয়া শংকৰদেৱ বোলে গ'লোঁ, কাৰো মিল কাৰো লগতে নাই। বহুত অনুষ্ঠানত আমি ঘূৰিলোঁ, কাৰো লগত কাৰো মিল নাই, কাৰো লগত কাৰো মিল নাই। সকলোৰে মতাভেদ, ধৰ্মক লৈ মতাভেদ, নিয়ম নীতিক লৈ মতাভেদ, হয়নে বাৰু? সেই এক কৃষ্ণদেৱক ভক্তি কৰিলে যে পৰম ধামলৈ যায়, ৰাম নাম ল'লে, কৃষ্ণ নাম ল'লে বৈকুণ্ঠ যায়, তাকে নকৰি নিয়ম নীতিত লাগি আছে। অ হৰি, অ ৰাম। বোলে তেওঁলোকৰ কি হ'ব, কল্যাণ হ'ব নেকি? বোলে কল্যাণটো নহয়। বোলে বাৰে বাৰে ভকত নিন্দা, নাম অৰ্থবাদ কৰাজন বোলে নৰকগামী হয় বুলি ভাগৱতে সিদ্ধান্ত দিছে। কৃপালু বাপাই সমস্ত আপোনাসৱ মহামহন্তক, আজি অসমৰ এজন বিশিষ্ট ব্যাখ্যাকাৰক জগত বনিয়া বাপে মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে। আৰু সঁচাকেই বোলে ভাগৱত বন্ধ কৰিছে মুখল বৰষুণ আহিলেই। আৰু তাঁতী বাপেনো এতিয়া কি কৰিব? বোলে মুখল বৰষুণ দিয়াৰ পিছত তাঁতী বাপে অকণমান বোলে কিনকিনীয়া বৰষুণ দি কিনি আপোনালোকক আমনি কৰিবৰ কাৰণে আহিছোঁ আৰু ৰাতিটো। অ হৰি, অ ৰাম। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে পৰম গুৰুক আশ্ৰিত কৰা আমাৰ সংস্কাৰ, সকলো সংস্কাৰী জীৱ হয়। পৰমাত্মা ভগৱন্তক আমি দৰ্শন পাইছোঁ, গুৰুৰ কৃপা হৈছে। আৰু এটা সুন্দৰ পৰিৱেশ ইয়াতে আমি আহিয়ে প্ৰত্যক্ষ দৰ্শন পালোঁ। ভগৱন্ত সকলোকে এনেকুৱা ঈশ্বৰৰ কৰ্ম কৰিবলৈ, মাধৱৰ কৰ্ম কৰিবলৈ শক্তি দি কৃপাৰ পাত্ৰ যোগায়। ভক্তি মে বহুত শক্তি আছেনে বাৰু? বোলে ভক্তিয়ে বহুত শক্তি আছে। সেইকাৰণে বোলে ভক্তি মূল বস্তু, ভক্তিতে শক্তি। সেইকাৰণে আপোনালোকৰ যেতিয়াই ভক্তি আহিল, এনেকুৱা মহান বৈকুণ্ঠ ধাম, বোলে এই কলিযুগত বোলে মলমতী মনুষ্য, যে মলমতী মনুষ্য হৈও, কলিৰ মলমতী মনুষ্য হৈও ভগৱন্তৰ ভক্তি কৰি বোলে চণ্ডালো বোলে ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ উপাধি লাভ কৰিব পাৰে। আৰু বোলে চণ্ডাল, এই ব্ৰাহ্মণ যদি ভক্তি নকৰে বোলে তেওঁ চণ্ডালতকৈ বোলে অপবিত্ৰ বুলি ভাগৱতে নিৰ্ণয় কৰিছে। বাপাইসকল, কৃষ্ণক ভজ যিটো তাকে বোলে জাতি, কৃষ্ণৰ বিমুখ যিটো সেহিহে অজাতি। কৃষ্ণক ভজিলে সেইজনক জাতি বুলি কৈছে ভাগৱতে।
আৰু কৃষ্ণক নভজাজন অজাতি বুলি কৈছে। এতিয়া আপোনালোক আমি সকলোৱে এটা এটা জাতিত পৰিলোঁ। বোলে কি জাতি? আমাৰ কৃষ্ণৰ জাতি। আপুনি বোলে ৰবিদাস, বোলে তাঁতী, গোৱালা, বোলে বাউৰী এইবিলাক নিলিখি বোলে অকল বোলে কৃষ্ণ শব্দটো কৃষ্ণ দাস বুলি লিখি দিলেও কোনো আপত্তি নাই। বোলে অ' হৰি বোলে কৃষ্ণৰ দাস, হয় নাই বাৰু? বোলে তাত কোনো বোলে আপোনাক চাৰ্টিফিকেট আপুনি লৈ ল'বও পাৰে, কাৰণ ভগৱন্তৰ পৰাই আপুনি সৃষ্টি হৈছে। বোলে ভগৱন্তৰ মুখৰ পৰা ব্ৰাহ্মণ, আৰু বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য, আৰু চৰণ কমলৰ পৰা শূদ্ৰ সৃষ্টি হৈছে। সেইকাৰণে চাৰি জাতিৰ পিতা কোন? বোলে চাৰি জাতিৰ পিতা হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে কৃষ্ণক ভজয় যিটো তাকে বোলে জাতি, আৰু কৃষ্ণক নভয় যিটো সেহিহে অজাতি। আৰু তেওঁক সাধাৰণ ভাষাত ক'লেও ভুল নহয়, ঔ হৰি ঔ ৰাম। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে সেই গুৰুক এভাগী সংবৰ্ধনা জনাওঁ। সকলোৱে ক'ব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে এইফালে। উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে ঊৰ্ধ্ববাহু কৰি ক'ব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুৰুৰ শিষ্য বুলি। গতিকে আজি এই ভাগৱত ক'ৰ পৰা আহিছে? এইটো বৈকুণ্ঠৰ শাস্ত্ৰ। বোলে স্বৰ্গৰ নহয়, মৰ্ত্যৰ নহয়, বৈকুণ্ঠৰ শাস্ত্ৰ। সংসাৰিক কৃপা কৰি প্ৰচাৰিলা সুখে। সংসাৰিক কৃপা কৰিছে। বোলে কাক? বোলে আপোনাক, মোক, এই সমস্ত জগতক কৃপা কৰি ভাগৱত ভাগ প্ৰচাৰ কৰিছে কোনে? শুকগুৰুৱে, হয়নে বাৰু? সেইকাৰণে কৈছে শুনি মোক সৰ্বজন, কৃষ্ণ তৰ পিয়ু মন, মহাভাগৱতৰ পয়াৰ, শুনাৰ তত্ত্বভেদ, কল্পতৰু ভৈলা বেদ, তাৰ ফল মহাভাগৱত। বোলে বেদৰূপী বৃক্ষ, কল্পতৰু বৃক্ষৰ মহাফলটো কি? বোলে মহাভাগৱত, হয়নে বাৰু? বোলে এইটো বোলে ক'ত আছিলে? না স্বৰ্গ, না মৰ্ত্য, না পাতালত। ক'ত আছিলে? বোলে নাহি আৰু হিতাচাল, নাছিল এক তাল। বোলে স্বৰ্গ, মৰ্ত্য, পাতাল মধ্যত। বোলে স্বৰ্গ, মৰ্ত্য, পাতালৰ মধ্যত বোলে ভাগৱত নাছিল। বোলে ক'ত আছিল? ভগৱন্তৰ বৈকুণ্ঠ ধামত আছিলে, হয়নে বাৰু? ক'ত আছিল? বৈকুণ্ঠত। আৰু বৈকুণ্ঠৰ পৰা কোনে আনিলে? ভগৱান কৃষ্ণই কৃপা কৰি ব্ৰহ্মাক কৈছিলে, হয়নে বাৰু? আৰু এই মহাভাগৱতৰ আপুনি মই কেনেকৈ পালোঁ? যে পদ্মকল্পত অৰ্ধেক বয়স গৈলা, পাইলা ব্ৰহ্মা পদ্মকল্পত। ব্ৰহ্মা দিলা নাৰদক, ইটো ফল ৰহস্যক, নাৰদ ব্যাসক আনি দিলা। নগৈলা তিলেক ভাগি, ইডালে সিডালে লাগি, শুকম মুখে পৰিলা ভূমিত। বোলে শুকৰ মুখৰ পৰা এই ভাগৱতটো পৃথিৱীলৈ আহিছে। সেইকাৰণে আমাক সাংসাৰিকসকলক কৃপা কৰিছে কোনে? শুকগুৰুৱে কৃপা কৰিছে বাপাইসকল, হয়নে বাৰু? নহ'লে আকৌ আপুনি মই ভাগৱত নাপালোহেঁতেন, শুকমুনিয়ে আহি ইয়াৰ বিদিত কৰিলে। বোলে লিখাজনো ভাগৱত প্ৰচাৰ কৰা নাই। বোলে বেদব্যাসে লিখিছিল, আৰু বেদব্যাসৰ বোলে ইমান ইমান দাড়ি আছিল। কিমান? ভাগৱত লিখাজনৰ ইমান দাড়ি আছে। কিন্তু যোনে বিদিত কৰিছে, যোনে ভাগৱত গাইছে ৰজা পৰীক্ষিতৰ আগত, তেওঁৰ কিন্তু দাড়ি মুচ নাই। ঔ হৰি ঔ ৰাম, হয়নে বাৰু? এতিয়া ভাগৱত লিখাজনৰে যদি ইমান দাড়ি আছিল, কিন্তু তেওঁ কিন্তু ভাগৱত প্ৰচাৰ কৰা নাই, তেওঁ লিখিছেহে মাত্ৰ। বোলে কাৰণ জন্মলীলা ৰহস্যবিলাক আমি যে দাড়ি ৰাখিব লাগে নাৰাখিব লাগিব, ইয়াৰে প্ৰমাণটো ইয়াত দি দিলে, হয়নে বাৰু? বুজি পাইছেনে? বোলে ভাগৱত পঢ়াজনৰ দাড়ি ৰাখিব লাগে নে নালাগে, ইয়াতে প্ৰমাণ পাই যাব। বোলে বেদব্যাস শুকগুৰুৰ কোন হয়? পিতৃ হয়।
পিতৃৰ দাড়ি বুলি দাড়ি মুছ বোলে বহুত আছে তো দেখিলে যে যদি ভগৱন্তৰ কথা মই কম অমৃত বাণীবিলাক মই প্ৰচাৰ কৰিম কিন্তু মোৰ দেখোন অভৰি অৰাম হৈ আছে পুৰা দাড়ি গোপ ভৰ্তি আছে বোলে ঈশ্বৰৰ নামটো ল'লে মানে গোটেইটো চফা লাগিব তো ভাবিলে নাই 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 বোলে এটা কাম কৰিব লাগিব মোৰ পুত্ৰ বোলে এতিয়াও বোলে 16 বছৰৰ বয়স যদিও তেওঁৰ 60 বছৰ 16 বছৰৰ নৌজৱান হৈ আছে তেওঁৰতো দাড়ি ঘোপ নাই ধুনীয়াকৈ তেওঁৰ মুখমণ্ডল কৃষ্ণৰ ৰূপ বৰ সুন্দৰ নীল নিভম নীলামণিৰ টুকুৰা আংকুচিত কেশ সম্পূৰ্ণ কৃষ্ণ বৰ্ণৰ বোলে ভগৱান বাদাৰায়ণ যেনেকৈ নামি আহে বোলে শুকগুৰুও নামি আহিছে আৰু তেওঁৰ মুখৰ পৰা ভগৱন্ত নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা অমৃত পান কৰিছে কোনে বোলে গংগা নদী পাৰত বহি ৰজা পৰীক্ষিত সেইকাৰণে ৰজা পৰীক্ষিত ধন্য হৈ গ'ল বোলে কিয় ধন্য হৈ গ'ল ৰজা পৰীক্ষিতে কৈছে যে আজি ৰজা পৰীক্ষিতে কৈছে যে শুনন্তে কৃষ্ণক পাইলা ৰাজা পৰীক্ষিত শুনিয়েই বোলে কৃষ্ণক লাভ কৰিলে বোলে ইমান বোলে কষ্ট কৰিবও নালাগে ভগৱানক পাবলৈ বোলে না যাগ কৰিব লাগে না যজ্ঞ কৰিব লাগে না পূজা কৰিব লাগে হয়নে বাৰু ইমান সাধনা কৰাৰ প্ৰয়োজন নাই বোলে শুনিয়েই বোলে কৃষ্ণক লগ পাই গ'ল সেইকাৰণে বাপাইসকল বোলে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি হয়নে বাৰু বোলে দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতে কমল যেহে নহৰত কালে স্বভাৱত নিৰ্মল সেইকাৰণে কৈছে প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাৱো সৰুৰুহম ধুনতি সমলম কৃষ্ণ সলিলৈস্য যথা শৰত যেনেকৈ শৰৎ কালত স্বভাৱতে পানীবিলাক নিৰ্মল হৈ যায় চাবচোন হয়নে বাৰু না তাত ফিক্টৰী দিব লাগে না বোলে একো বোলে ব্লিচিং পাউডাৰ দিব লাগে না বোলে চূণ দিব লাগে বোলে অট'মেটিক বোলে পানীবিলাক চফা হৈ যায় মুখখন দেখা পোৱাৰ নিচিনা হৈ যায় গতিকে আমাৰ মন নিৰ্মল কৰা একমাত্ৰ উপায় আমাৰ মন পবিত্ৰ কৰা একমাত্ৰ উপায় কেৱল ভগৱন্তৰ কথা সেইকাৰণে এই ভগৱন্ত কথাৰ লগত যিজনে জড়িত নহয় বাকী যিমান সাধনা আছে কৰি লওক তেওঁৰ মন নিৰ্মল নহয় আৰু মন নিৰ্মল নহ'লে বোলে কেতিয়াও নিষ্কৃতি নহয় নিষ্কৃতি মানে কল্যাণ সেইকাৰণে মনটোৱে আত্মাটোক পবিত্ৰ কৰে বিষয়ত যদি আত্মাটো মজি থাকে তেতিয়াহ'লে জীৱৰ কেতিয়াও কল্যাণ নহয় আত্মাটো ৰহিলে মন বিষয় উদাস বুলি কৈছে সেইকাৰণে আত্মাত আমি মনটো সোমাবলৈ হ'লে কৃষ্ণ কথা ক'ব লাগিব শুনিব লাগিব বাপাইসকল সেইকাৰণে কৃষ্ণ কথা যিমান শুনিব সিমান আপোনালোকৰ মনটো পবিত্ৰ হ'ব সেইকাৰণে বেদব্যাসেও কৈছে এতস্মাদো অপৰম কিঞ্চিন মনশুদ্ধি বিদত্তে মন পবিত্ৰ কৰা একমাত্ৰ উপায় হৈছে ভগৱানৰ কথা আৰু এই ভগৱন্তৰ কথা অমৃত পান কৰাজন ব্ৰহ্ম আনন্দ সচিদানন্দ ঘনানন্দ যি সুখ আছে আনন্দ আছে সেই আনন্দ ব্ৰহ্মক উপলব্ধি কৰিব পাৰে সেইকাৰণে আপোনালোক বাৰে বাৰে কৃষ্ণ কথা শুনিবলৈ যত্ন কৰিব বাপাইসকল হয়নে বাৰু কৃষ্ণ কথা ধৈৰ্য ধৰি যোনে শুনে সেইজনৰ বোলে কোটি যজ্ঞ পুণ্য দান সকলো বোলে খনেক কৃষ্ণ কথা ধৈৰ্য ধৰি শুনিলে তেওঁ লাভ কৰিব পাৰে বুলি কৈছে ফল লাভ কৰিব